বিশিষ্ট সংজ্ঞাহাৰক বিশেষজ্ঞ সৰ্প বিশেষজ্ঞ ৰূপে খ্যাতি অৰ্জন কৰা শিৱসাগৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ সুৰজিৎ গিৰিয়ে চাকৰিৰ পৰা তথা চিকিৎসা সেৱাৰ পৰা অব্যাহতি ল'ব বিচাৰি তেওঁ ইতিমধ্যেই NSM কৰ্তৃপক্ষলৈ অব্যাহতি পত্ৰ বিচাৰিছে। ইয়াৰ তেওঁ উল্লেখ কৰিছে সামাজিক মাধ্যমত যে তেখেতক এগৰাকী দণ্ডাধীশে বেয়া কৰ্তব্যৰত অৱস্থাত বেয়া ব্যৱহাৰ কৰে, অভব্য আচৰণ কৰে, যাৰ বাবে তেওঁ অতি মৰ্মাহত হৈছে আৰু অপমান বোধ কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে দুই এক বিষয়া হয়তো জড়িত থাকিব পাৰে। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও অভিযোগ উঠিছে আৰু সেয়ে তেওঁ অব্যাহতি পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে। এই ডক্টৰ সুৰজিৎ গিৰি শিৱসাগৰে নহয়, অসমে নহয়, সমগ্ৰ ভাৰতত তেখেতৰ যথেষ্ট অনুৰাগী আছে তেখেতে, কাৰণ তেওঁ ৩,০০০ৰো অধিক ৰোগীক সাপে খুটা ৩,০০০ৰো অধিক ৰোগীক তেওঁ আৰোগ্য কৰি জীৱন দান দিছে। ইয়াৰ উপৰিও ৭,০০০ৰো অধিক তেওঁ ৰোগীক সংজ্ঞাহাৰক দি তেওঁ চিকিৎসা প্ৰদানত সহায় কৰিছে। এইগৰাকী চিকিৎসক যথেষ্ট শিৱসাগৰ জিলাত জনপ্ৰিয়, তেওঁ খ্যাতি আছে আৰু এইগৰাকী চিকিৎসকে অব্যাহতি পত্ৰ দিয়াৰ অব্যাহতি ল'বলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগে লগে আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ কাষত এগৰাকী স্বাস্থ্যকৰ্মী আছে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ। বাইদেউ, ঘটনাটো কি হৈছিলে? ঘটনাটো মানে সেইদিনাখন 11 জুন আছিলে, আমি অফিচতেই আছিলোঁ। তেতিয়া আমাৰ দণ্ডাধীশ পৰ্যায়ৰ বাইদেউ এগৰাকী আহিছিলে, হয়, আৰু কি আমাৰ এনেই আহিয়ে থাকে বাৰু ইয়ালৈ মানুহ। তেতিয়া মানে ছাৰক মাতি আনিছিলে, ছাৰ অতি কৰি আছিলে। তেতিয়া বাইদেউ ক'লে আপুনি নাইট কৰে নাই, সেইটো সুধিলে প্ৰশ্ন, আৰু তাৰপৰা ক'লে আপুনি এতিয়া যাওক তেতিয়াহ'লে, সেইদে ক'লে। আৰু ছাৰে সেইটো অকণমান মানে বেয়া পাইছে মনতে, সেইদে সোধাৰ কাৰণে। তেখেতক বহু সময় ধৰি থিয় কৰাই থোৱা হৈছিলে বুলি কৈছে। 10 মিনিটমান আছিলে, হয়, ৰখাই থৈছে। আচলতে অকল তেওঁকে মাতিছিলে নি সেই সময়ত? সেই সময়ত ছাৰহে আছিলে অকল, তাৰ অকল পাছত তেওঁক মাতিছিলে। এইগৰাকী চিকিৎসকক আপোনালোকে কেনেকুৱা পাইছিলে আৰু তেওঁ যে অব্যাহতি ল'ব বিচাৰিছে, পত্ৰ প্ৰেৰণ কৰিছে, ভাল পাইছে নে বেয়া পাইছে? বেয়া পাইছোঁ, সম্পূৰ্ণ বেয়া পাইছোঁ আমি, কাৰণ ছাৰৰ যিখিনি চিকিৎসা আমি সেইখিনি শলাগিবলগীয়া। আৰু আমিয়ে নহয় মানে সকলোৱে ক'ব, ছাৰৰ ব্যৱহাৰ, ছাৰৰ চিকিৎসা সকলো ক্ষেত্ৰতে ছাৰক আমি বিচাৰোঁ, আৰু ছাৰ সকলো ক্ষেত্ৰতে ছাৰ ভাল। তেওঁ যদি ইয়াৰ পৰা অব্যাহতি লৈ গুচি যায় বা চাকৰি নকৰে তেতিয়া কি অসুবিধা হ'ব? বৃহত্তৰ ক্ষতি হ'ব, বৃহত্তৰ ক্ষতি হ'ব আমাৰ, কাৰণ আমি বহুত ক্ষেত্ৰত ছাৰৰ পৰা বহুত সাহস পাওঁ। বিশেষকৈ স্নেক বাইট এটা আহিলে আমি বিৰাট সাহস, আমাৰ সকলো কৰ্মচাৰী ছাৰৰ পৰা আৰম্ভ কৰি যিজন অনডিটি ডক্টৰ থাকে তেখেতৰ পৰা আৰম্ভ কৰি আমাৰ একদম চুইপাৰলৈকে আমাৰ মানে সাহস পায়। তেখেত ছাৰে থাকিলে মানে আমাৰ ইমান চিন্তা, ছাৰৰ অভ্যাস উপদেশ দিলেও হ'ল, ফোনত কল কৰিলেও হ'ল, চবেই বেয়া পাইছে আমাৰ সকলোৱে। অসমীয়া যুৱ মঞ্চৰ সভাপতি আছে, কি ক'ব? প্ৰথম কথাটো হৈছে সুৰজিৎ গিৰি ছাৰক আমাক লাগিব, কাৰণ সুৰজিৎ গিৰি ছাৰ আমাৰ কাৰণে ভগৱান, যিজনে ইমান মানুহক তেওঁ জীৱন দান কৰিছে আৰু জীৱন বচাইছে। আৰু এনেকুৱা এজন ডক্টৰ কাৰণে কোনোবা এজন দণ্ডাধীশ বিষয়াই আহি, দিহিঙীয়া নামৰ এজন দণ্ডাধীশ বিষয়াই আহি ডিমৌ আদৰ্শ চিকিৎসালয়ৰ এজন ডক্টৰক অপমান কৰিব, কিন্তু আমি কেতিয়াও সহ্য নকৰোঁ। প্ৰথম কথাটো হৈছে ইয়াৰ যিজন এজন বিষয়া আছে, শৰ্মা নামৰ যিজন বিষয়াই এই ৰাজনীতি কৰিছে যে সুৰজিৎ গিৰি ছাৰক ইয়াৰ পৰা সম্ভৱ বদলি কৰাৰ চেষ্টা কৰিছে। আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ, সুৰজিৎ গিৰি ছাৰৰ কাৰণে আমি যি কৰিব লাগে আমি কৰি যাম, কিন্তু কেতিয়াও ছাৰক আমি ইয়াৰ পৰা বিদায় দিয়াটো আমি নিবিচাৰোঁ। আৰু ইয়াত কোনোবাই কুচ চক্ৰান্ত কৰাসকলক আমি সকীয়াই দিছোঁ যে দণ্ডাধীশ যি দিহিঙীয়া নামৰ যিগৰাকী বিষয়াই আহি ইয়াত তেওঁ যি অপমান কৰিছে, এই অপমান তেওঁক ক্ষমা খুজিব লাগিব। কাৰণ ক্ষমা খুজিব লাগিব যেন এজন ডক্টৰক যি অপমান কৰিছে, যিজনে জীৱনৰ মৃত্যু মানুহক ঘূৰাই আনিছে, এনেকুৱা ডক্টৰজনক যদি তেওঁ অপমান কৰে আমি কেতিয়াও সহ্য নকৰোঁ। হয়, এইখন ডিমৌ আদৰ্শ চিকিৎসালয়, পূৰ্বতে ইয়াৰ নামটো বেলেগ আছিলে, কিন্তু ডিমৌ এইখন আদৰ্শ চিকিৎসালয়তে তেওঁ কৰ্মৰত সুদীৰ্ঘ 18 বছৰ দিন ধৰি তেওঁ চিকিৎসালয়খনত তেওঁ সেৱা আগবঢ়াই আহিছে। আৰু এই 18 বছৰীয়া তেওঁ যি সেৱা, চিকিৎসা সেৱা এই 18 বছৰ কৰি আহিছে। এই সময়ছোৱাত তেওঁ ৩,০০০ৰো অধিক সাপে খুটা লোকক তেওঁ চিকিৎসা প্ৰদান কৰি আৰোগ্য কৰি থৈ তথা জীৱন দান দিছে। ইয়াৰ উপৰি তেওঁ সংজ্ঞাহাৰক হিচাপেও বহু চিকিৎসা কৰিছে, ৭,০০০ৰ অধিক তেওঁ অস্ত্ৰোপচাৰ কৰিছে। গতিকে কেৱল ইমানেই নহয়, বিভিন্ন প্ৰান্তত, অসম তথা দেশৰ ভিন্ন প্ৰান্তত
সাপে খুটিলে কেনেধৰণৰ চিকিৎসা কৰিব লাগে, সাপ যে প্ৰকৃতিৰ আচলতে বন্ধু, সাপ যে মাৰিব নালাগে, এনেধৰণৰ বহু আচলতে সজাগতামূলক কাৰ্যসূচী তেওঁ ৰূপায়ণ কৰিছে এই সময়ছোৱাত। গতিকে এক জাগৰণ আনিছে ডক্টৰ সুৰজিৎ গিৰিয়ে অসমৰ ভিন্ন প্ৰান্তত। গতিকে এনেগৰাকী চিকিৎসকক অপমান কৰা বা তেওঁ অব্যাহতি ল'বলৈ পত্ৰ প্ৰেৰণ কৰিব পৰা যি পৰিস্থিতি উদ্ভৱ হ'ল, তাক লৈ আচলতে সহজভাৱে ল'ব পৰা নাই শিৱসাগৰ জিলাবাসীয়ে। আমি শেহতীয়াকৈ জানিব পাৰিছোঁ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ তৰফৰ পৰা সুৰজিৎ গিৰিক এই অব্যাহতি পত্ৰ উঠাই ল'বলৈ তেওঁলোকে অনুৰোধ জনাইছে। কিন্তু আমি জানিব পৰা মতে 12 তাৰিখে তেওঁ অব্যাহতি ল'ব বুলি তেওঁ স্পষ্ট কৰিছে ডাক্তৰ সুৰজিৎ গিৰিয়ে। কিন্তু আমিও কামনা কৰিম যে তেওঁ এই যি চিকিৎসা সেৱা যাতে তেওঁ অব্যাহত ৰাখে, কাৰণ কোনো দণ্ডাধীশ বা বিষয়াই তেওঁক অপমান কৰিলে সেয়া আচলতে শাস্তি পোৱাটো যোগ্য, যিগৰাকীয়ে এনেধৰণৰ আচলতে অভব্য আচৰণ কৰিছে। কিন্তু ৰাইজৰ খাতিৰত, জনসাধাৰণৰ খাতিৰত এনেধৰণৰ সুচিকিৎসক সমাজত খুবেই প্ৰয়োজন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।